এয়া দেখিছেনে আমাৰ ঘৰৰ বেঙেনা আজি প্ৰথম ছিঙিম আৰু এইটো সেউজীয়া বেঙেনাটো দেই মানে বজাৰৰ পৰা অনা হৈছিলে বেঙুনীয়াটো বুলি যিটো খৰুৱা বেঙেনা সেইটো বুলি কিন্তু এতিয়া লাগিলত এনেকুৱা হ'ল বেপাৰীও ঠগে গম পাইছে এয়া আজি ঘৰৰ প্ৰথম বেঙেনা ছিঙিম তাৰপিছতে এয়া দেখিছে নহয় ইমানকেইটা ছিঙি ল'লোঁ যিহেতু আমি মানুহ 3টা আৰু যিকেইটা ছিঙিব পৰা হৈছে প্ৰথম লাগিছে সেইকেইটাকে ছিঙি আনিলোঁ আৰু গছৰ পৰা এটা লাও ছিঙি আনিলোঁ আজি আপোনালোকৰ কাৰণে এই বেঙেনাৰ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ বেঙেনাখিনি ধুনীয়াকৈ ধুই ল'লোঁ এতিয়া এইখিনি বনাবৰ কাৰণে অকণমান সৰিয়হ লাগিব পিঁয়াজ লাগিব এটা অকণমান নহৰু লাগিব শুকান জলকীয়া লাগিব আৰু এটা বিলাহী লাগিব বাকি মছলাখিনি আমি পাছত আপোনালোকক দেখুৱাই যাম মিক্সি বাটিটো যে দেখুৱাইছোঁ তাতে মই সৰিয়হ আৰু শুকান জলকীয়া কেইটা লগতে বিলাহী একেলগে পেষ্ট কৰি ল'লোঁ আৰু বেঙেনাখিনি মই এটা বেঙেনা মাত্ৰ 4 টুকুৰা কৰিছোঁ দেখুৱাই ল'লোঁ অকণমান নিমখ হালধি সানি এতিয়া তেলতে এই বেঙেনাখিনি অলপমান ফ্ৰাই কৰি ল'ব লাগিব জোখতকৈ বেছি ফ্ৰাই নকৰিব আৰু যিহেতু আমি সৰিয়হৰ লগত বনাম এটা হিচাপত ইয়াক ফ্ৰাই কৰি জোখত ৰাখিব লাগিব আৰু যদিহে বেঙেনা আপোনালোকে সৰিয়হৰ লগত বনাই খাই পোৱা নাই তেনেহ'লে মোৰ এই ৰেচিপিটো চাই পেলাই আপোনালোকে আজি বনাই খাই চাব বনাই খোৱাৰ পিছত ক'ব কেনেকুৱা লাগিলে সঁচাকৈ খাবলৈ খুব ভাল হয় সৰিয়হৰ লগত বনাই খাই চাব মই বগা সৰিয়হ দিছোঁ যদি আপোনালোকৰ ওচৰত ক'লা সৰিয়হ আছে ক'লা সৰিয়হো ল'ব পাৰিব মুঠতে সৰিয়হ লাগে আৰু এতিয়া এয়া দেখিছে নহয় মই কিমানটো জোখত ফ্ৰাই কৰি লৈছোঁ এইখিনি আমাৰ ফ্ৰাই কৰা হৈ গ'ল আৰু ফ্ৰাই কৰি লোৱা তেলকণতে মই ইয়াতে যিখিনি পিঁয়াজ আৰু নহৰু থেতেলিয়াই লৈছিলোঁ নহৰুখিনি সেইখিনি ইয়াতে দি দিম আৰু আপোনালোকে যদি তেলটো কম দেখে আৰু অলপমান তেল আপোনালোকে ব্যৱহাৰ কৰিব মোৰ তেল ইমানখিনিয়ে হৈ যাব আৰু মই তেল বেলেগকৈ ব্যৱহাৰ কৰা নাই ইয়াতে এতিয়া আমি নিমখ হালধি আৰু অকণমান জলকীয়া গুড়ি মানে মই শুকান জলকীয়াটো দিছোঁ হ'লেও এতিয়া ৰঙৰ কাৰণে অকণমান কাশ্মীৰী ৰঙা জলকীয়াটো ব্যৱহাৰ কৰিম গুড়িটো ধনিয়া গুড়ি জিৰা গুড়ি আৰু মিট মছলা গুড়ি সকলোবিলাক মই এতিয়া দি দিলোঁ যদি আপোনালোকে ভাবে মছলা নাখাওঁ মছলা স্কিপ কৰিব পাৰে আৰু এইখিনি আমাৰ অকণমান মছলাখিনি ভাজি ল'ব তাৰপিছতে এয়া শুকান জলকীয়া বিলাহী আৰু সৰিয়হ একেলগে পেষ্ট কৰি লৈছিলোঁ সেইখিনিও ইয়াতে দি দিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজিব চাব যাতে তলত লাগি নধৰে কাৰণ অকণমান যদি লাগি ধৰে তেতিয়া সৰিয়হখিনি তিটিকি হ'ব খাবলৈ অকণমান চেনি ব্যৱহাৰ কৰি দিছোঁ চেনিটো যদি নাখায় স্কিপ কৰি দিব আপোনালোকে আৰু এতিয়া দেখিছে নহয় এতিয়া আমি যিটো মিক্সিৰ বাটিত মই মানে হেৰি কৰিছোঁ তাতে অকণমান পানী দিম এতিয়া কি কৰিম পানীখিনি দিয়াৰ আগতে আমি যিখিনি বেঙেনা ফ্ৰাই কৰি ৰাখিছিলোঁ সেই বেঙেনাখিনি আপোনালোকে 3 মিনিটমান মছলাখিনিত ভাজিব ভজাৰ পিছত যিটো মিক্সিৰ বাটিত আমি পেষ্ট বনাইছিলোঁ তাতে অকণমান পানী দি পেলাই এতিয়া পানীখিনি ইয়াতে দি দিলোঁ আৰু এইখিনি এটা জোখত ৰাখিব লাগিব লাষ্টত আৰু এটা মছলা ব্যৱহাৰ কৰিম আপোনালোকে চাই থাকক আৰু এটা কথা কওঁ যদি আপোনালোকৰ ওচৰত দৈ আছিলে 2 চামুচ দৈ ব্যৱহাৰ কৰিব মোৰ ওচৰত নাছিলে কাৰণে মই দিয়া নাই আপোনালোকে যদি ইচ্ছা কৰে দৈ দিয়ে এইটো দিব পাৰে নিদিলেও নাই সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ মোৰ ওচৰত নাই কাৰণে মই নাই দিয়া দৈ থাকিলে বাৰু কেতিয়াবা মই কেনেকৈ বনাওঁ সেইটো প্ৰচেছো আপোনালোকক দেখুৱাম আৰু দেখিছে নহয় একদম হ'ব হৈছে ইয়াতে এতিয়া কি কৰিব ওপৰতে অকণমান গৰম মছলা ছটিয়াই দিয়ক যদিহে আছে যদি নাই নালাগে মোৰ ওচৰত আছিলে কাৰণে মই ব্যৱহাৰ কৰিছোঁ যদি আপোনালোকৰ ওচৰত নাছিলে আপোনালোকে ব্যৱহাৰ নকৰিলেও একো কথা নাই যদি আপোনালোকৰ ওচৰত কেঁচা ধনিয়া আছে আপোনালোকে কেঁচা ধনিয়া দিব নগা ধনিয়া যদি আছে নগা ধনিয়া দি দিব মোৰ ওচৰত নগা ধনিয়া আছিলে যদিও মানে সেই সময়ত ছিঙি আনিবলৈ সময় লৰালৰি সেই এনেকৈয়ে বনালোঁ আৰু আজি আমাৰ বেঙেনা সৰিয়হৰ লগত তৰকাৰীখন দেখি কেনেকুৱা লাগিছে আপোনালোকে জনাব দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ তাতকৈও বেছি ধুনীয়া হৈছিলে যদি খোৱা নাই আপোনালোকে এই ধৰণে সৰিয়হৰ লগত বনাই খাই চাব বুলি আশা ৰাখিলোঁ দেই আৰু শেষত আহক
ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, ধৰিব পাৰিছেনে বাৰু কোনোবাই যে বেঙেনাৰ লগত এয়া সৰিয়হৰ ভাজি বুলি? নাই, ধৰিব পৰা নাই নহয়নে? খুব ধুনীয়া হয়, মাংস নিচিনা লাগে খাবলৈ। যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।